নমস্কাৰ সৰ্বদসকল শেহতীয়াকৈ সমগ্ৰ ভাৰততে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত আমাৰ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদ আৰু ভাৰত পেঞ্চনাৰ সমাজৰ লগত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত আমাৰ কৰ্মচাৰী সমাজক কি আশ্বাস দিছে তাৰ ওপৰত আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। হয় সৰ্বদসকল, সেই বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদ আৰু আমাৰ ভাৰত পেঞ্চনাৰ সমাজে কেন্দ্ৰীয় চৰকাৰক OPS পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে। হয়, 2004 চনৰ 1 জানুৱাৰীৰ পিছত নিযুক্তি পোৱা সকলো কৰ্মচাৰীকে পুৰণি পেঞ্চন ব্যৱস্থাত সামৰি ল'ব লাগে বুলি তেওঁলোকে দাবী জনাইছে আৰু নতুন আৰু পুৰণি কৰ্মচাৰীৰ মাজত পাৰ্থক্য আৰু বৈষম্য দূৰ কৰিব লাগে। আৰু এই সন্দৰ্ভত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ DOPPWৰ যুটীয়া সম্পাদক শ্ৰীনিবাস ডাঙৰীয়াই কয় যে বিত্ত মন্ত্ৰালয়ে এই বিষয়টো বিবেচনা কৰিবলৈ এখন কমিটি গঠন কৰি দিছে। এতিয়ালৈকে এই কমিটিখনে চৰকাৰৰ ওচৰত কোনো প্ৰতিবেদন দাখিল কৰা নাই। কমিটিখনৰ প্ৰতিবেদন অহাৰ পিছতহে সিদ্ধান্ত ল'ব পাৰিব। অৱশ্যে পুৰণি পেঞ্চন কাৰ্যকৰী নহ'ব। কমিটিৰ প্ৰতিবেদন অহাৰ পিছত NPSত নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰিব পাৰিব। হয় ছাত্ৰসকল, আমাৰ ভাৰত চৰকাৰক কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদ আৰু ভাৰত পেঞ্চনাৰ সমাজে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত যি দাবী জনাইছিল, সেই দাবীৰ ওপৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে স্পষ্টভাৱে জনাই দিছে যে OPS কেতিয়াও পুনৰ প্ৰৱৰ্তন কৰা নহ'ব। অৰ্থাৎ OPS কোনোপধ্যেই প্ৰৱৰ্তন নহয়, বৰং কমিটিৰ প্ৰতিবেদন অহাৰ পিছত NPSত পেঞ্চন গেৰাণ্টি দিয়া হ'ব। অৰ্থাৎ NPSত নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰা হ'ব। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত নতুনকৈ অহা ছাত্ৰসকলে চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।